এটি অনাকাংক্ষিত খবৰে আমাক সকলোকে মৰ্মাহত কৰিছে। জুবিন দা কিয় আঁতৰি যাব? কেনেকৈ আঁতৰি যাব? জুবিন দা যে আঁতৰি গ'ল, এয়া আমি মানি ল'ব পৰা নাই। নিয়তিৰ বুকুত কিন্তু এয়াই সত্য, জুবিন দা আৰু আমাৰ মাজত নাই। সঁচাকৈ অকল্পনীয়, অবিশ্বাস্য। আমাৰ জুবিন দা অতি মৰমৰ আছিল আৰু মৰমৰ হৈ থাকিব। অসমৰ চুকে কোণে আমি জুবিন দাক জীয়াই ৰাখিব লাগিব। অসমৰ সংগীত জগত, ছবি জগতক আগুৱাই নিয়া বিশাল অন্তৰৰ গৰাকী জুবিন গাৰ্গ সঁচাকৈ আমাৰ অতি মৰমৰ আছিল আৰু মৰমৰ হৈ থাকিব। অসমৰ চুকে কোণে হাজাৰজন জুবিন গাৰ্গ সৃষ্টি হওক। ভগৱানে পুনৰ এই মাতৃভূমিলৈ জুবিন দাক পঠিয়াই দিয়ক, পুনৰ জন্ম লাভ কৰক। তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। লগতে তেখেতৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক, তাৰ কাৰণেও আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বিশাল সাগৰৰ দৰেই বিশাল হৃদয়ৰ জুবিন দা সঁচাকৈ বিশাল সাগৰতেই যেন জিৰণি লৈছে। তেখেত জিৰণিৰ পিছতেই সাৰ পাব আৰু আমাৰ অসমলৈ উভতি আহিব। এয়াই অনুভৱ কৰিছোঁ। পুনৰ আমাৰ অসম ভূমিত জন্ম লাভ কৰক জুবিন দা।